অসম লাইভ 24 আহ্বানৰ প্ৰতি সঁহাৰি মুখ্যমন্ত্ৰী আৰু ছবিখনৰ জিএছটি ধন ঘূৰাই দিব চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিব এই ধন অসমত কোনো সিনেমাৰ নাই আমোদ কৰ টিকটৰ বিনিময়ত কেন্দ্ৰ সংগ্ৰহ কৰে জিএছটি আৰু 100 টকাতকৈ ওপৰত টিকটত 18% জিএছটি আৰু 100 টকাতকৈ কম টিকটত 5% জিএছটি এই জিএছটি সংগ্ৰহ কৰে কেন্দ্ৰীয় চৰকাৰে এমাহৰ পাছত ৰাজ্যক ঘূৰাই দিয়ে 50% ধন আৰু ধনৰাশি দিয়া হ'ব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক জিএছটিক লৈ আহ্বান জনাইছিল সিএমডি নৃপেন দাসে আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিলক্ষিত হ'ল মুখ্যমন্ত্ৰীয়ে আমি পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম লাইভ 24ৰ এটা বিশেষ আহ্বান আছিল আৰু সেই আহ্বানৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে ছবিখনৰ জিএছটিৰ ধন ঘূৰাই দিব চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক ঘূৰাই দিয়া হ'ব এই ধন আৰু যেহেতু অসমত কোনো সিনেমাৰ আমোদকৰ নাই টিকটৰ বিনিময়ত কেন্দ্ৰই সংগ্ৰহ কৰে জিএছটি 100 টকাতকৈ ওপৰৰ যিসমূহ টিকট তাত 18% জিএছটি আৰু 100 টকাতকৈ কম যিখিনি টিকট তাত 5% জিএছটি এই জিএছটি সংগ্ৰহ কৰে কেন্দ্ৰীয় চৰকাৰে এমাহৰ পাছত ৰাজ্যক ঘূৰাই দিয়ে 50% ধন আৰু এবাৰ ধনৰাশি দিয়া হ'ব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক আৰু উল্লেখযোগ্য কথাটো হৈছে যে জিএছটিক লৈ আহ্বান জনাইছিল সিএমডি নৃপেন দাসে আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএছটি কালেকশন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএছটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএছটি 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেন্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেন্টে ৰাখে তাৰ মানে 18% যদি জিএছটি লয় তা 9% ৰাজ্য চৰকাৰে পায় 5% যদি জিএছটি লয় তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যিহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএছটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলো আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএছটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱন কালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো জিএছটিৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবো যে এই পুঁজি কেইটাৰে তেখেতৰ যিটো জীৱন কালত তেওঁৰ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিল এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলো পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায়